মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10ৰ ৰিভিজনৰ উৎপাদক বিশ্লেষণৰ আমি দুটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈ গৈছে। সেই দুটা ভিডিঅ'ত আমি অনুশীলনী 5ৰ 4 নম্বৰলৈকে আমি অংককেইটা সমাধান কৰিছিলোঁ। আজি এই ভিডিঅ'টোত আমি কি কৰিম যে অনুশীলনী 5ৰ 5 নম্বৰৰ পৰা আৰম্ভ কৰি যিকেইটা অংক আছে সেইকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো দেৰি নকৰি বোলা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। চোৱা 5 নম্বৰত কি আছে, তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা। বহুপদ ৰাশি এটা দিয়া আছে, তাৰে একপদ ৰাশিৰে আমি কি কৰিব লাগে, হৰণ কৰিব লাগে। 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 divide by কিমান কৰিব লাগে, y to the power 4 হয়নে? আমি কি কৰিব লাগে, ইয়াক হৰণ কৰিব লাগে। এইটো বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰিব লাগে। কৰি দিয়া, একো নাই। কি আছে, 3y to the power 8 divide by কিমান, y to the power 4। তাৰপিছত কি আছে, 4y to the power 6, এইটো কিমান হ'ব, y to the power 4। তাৰপিছত প্লাছ কিমান আছে, 5y to the power 4, y to the power 4 হয়নে? এবাৰ চোৱা, সমাধান কৰোঁ। ইয়াতে চোৱা, আমি যে পাইছিলোঁ, আমি সূচকত কি পাইছিলোঁ, যদি ভূমি একে থাকে তেতিয়াহ'লে ঘাতবোৰ a by b আকাৰত থাকিলে বিয়োগ হয়। তো আমি কি কৰিম, ইয়াতে 3y to the power কিমান হ'ব, 4 হ'ব, মাইনাছ ইয়াতে কিমান হ'ব, কাটি গ'লে কিমান হ'ব, 4y স্কুৱেৰ। তাৰপিছত প্লাছ এইটো কিমান হ'ব, এইটো কেঞ্চেল থাকি যাব 5, এইটো উত্তৰ। তাৰপিছতটো চোৱা, এইটো চোৱা, এইটো আমি কি কৰিব লাগে, পি কিউবৰে হৰণ কৰিব লাগে। কৰা, ইয়াতে কি কৰি দিওঁ, পি কিউব কিউব। তাৰপিছত ইয়াতে কৰি দিয়া, কি হ'ব, পি কিউব কিউব। তো কি হ'ব, এইটো কেঞ্চেল, তো 1 মাইনাছ এইটো কি আছে, ইয়াতে পি 3টা আছে, ইয়াতে পি 6টা আছে, গতিকে কি হ'ব, ইয়াতে পি কিউব থাকি যাব, কিউব কেঞ্চেল, গতিকে 1 মাইনাছ পি কিউব, এইটো হ'ব এনসাৰ। ক্লিয়াৰ? নেক্সট চোৱা, এতিয়া চাবা 1 নম্বৰ কি কৰিব লাগে, 10x minus 25 আমি কিহেৰে হৰণ কৰিব লাগে, 2x minus 5। তে চোৱা, ইয়াতে যদি আমি কি কৰোঁ, 2x minus 5, যদি আমি ইয়াতে চোৱা 2x আছে, ইয়াতে 10x আছে, গতিকে কিমান পূৰণ কৰিব লাগিব, কিমান বাৰ যাব, 5 বাৰ। যদি 5 বাৰ দিওঁ তেতিয়াহ'লে কি হ'ব, 5 2x into 10x প্লাছে মাইনাছে মাইনাছ 5 যা 25 হয়নে? গতিকে উত্তৰটো কি ওলাল, 5 ওলাল, এইটো হ'ব 5। তাৰপিছতটো চোৱা, এইখিনিক ইমানেৰে হৰণ কৰিব লাগে। তো ইয়াতে আমি হৰণ কৰি দিওঁ, কিমান হ'ব, 5y plus 4। ইয়াতে চোৱা 5y plus 4 ক'ত আছে, এইটো যদি আমি এনেকৈ লিখো, এইটো যদি 4 into 5 এনেকৈ লিখিলোঁ, y plus 4 লিখিলোঁ, তাৰপিছত y স্কুৱেৰ প্লাছ 5y প্লাছ 3 লিখিলোঁ, তলত লিখিলোঁ 5y প্লাছ 4 হয়নে? এবাৰ চোৱা, এইটো কি যাব, কাটা যাব, কত কিমান থাকিব, কিমান থাকিব, 4 into y স্কুৱেৰ প্লাছ 5y প্লাছ 3। ক্লিয়াৰ হৈছে কনসেপ্ট? এবাৰ চোৱা 7 নম্বৰ কি আছে, উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা। প্ৰথমতে আমি এইখিনি উৎপাদকত প্ৰকাশ কৰিব লাগিব, তাৰপিছত হৰণফল নিৰ্ণয় কৰিব লাগিব। চোৱা, তো 1 নম্বৰটো কি, 1 নম্বৰটো কি আছে, 4u স্কুৱেৰ প্লাছ 25u মাইনাছ 21 হয়নে? এইটো আমি কি কৰিব লাগে, ইউ প্লাছ 7ৰে হৰণ কৰিব লাগে। ঠিক আছে,
ঠিক আছে তো এইটো কৰা কি হ'ব 4u স্কুৱেৰ তাৰপিছত প্লাছ 28u মাইনাছ 3u মাইনাছ 21u প্লাছ 7 এবাৰ কৰা তো এইটো আমি কি পাওঁ এইটো 4u যদি কমন লওঁ 4u কমন ল'লে কি হ'ব u প্লাছ 7 ইয়াতে যদি আমি 3 কমন লওঁ তেতিয়াহ'লে u প্লাছ 7 এতিয়া কি হ'ব u প্লাছ 7 হয়নে এবাৰ ওপৰত কি পাবা u প্লাছ 7 আৰু কি হ'ব 4u মাইনাছ 3 তলত থাকিব u প্লাছ 7 হয়নে গতিকে u প্লাছ 7 কেঞ্চেল থাকি গ'ল কিমান 4u মাইনাছ 3 এইটো হ'ল 4u মাইনাছ 3 ঠিক আছে ক্লিয়াৰ এবাৰ এইটো চোৱা এইটো কি কৰিব লাগে এইটোক m প্লাছ 2ৰে হৰণ কৰিব লাগে তো এবাৰ কি কৰিম আমি এইটো চোৱা 32 হয়নে 4 8 গুণ 32 তাৰপিছত 16 2 গুণ 32 16ৰ পৰা 2 গ'লে 14 গতিকে আমি কি কৰিব পাৰোঁ m স্কুৱেৰ মাইনাছ 16m প্লাছ 2m মাইনাছ 32 তলত m প্লাছ 2 ঠিক আছে কি বছোৱা m স্কুৱেৰ m কমন ল'লোঁ m কমন ল'লে কিমান হ'ব m মাইনাছ 16 তাৰপিছত কি হ'ব প্লাছ 2 কমন ল'লোঁ m মাইনাছ 16 তলত থাকি গ'ল m প্লাছ 2 এবাৰ কি হ'ব m মাইনাছ 16 আৰু হ'ল m প্লাছ 2 m প্লাছ 2 m প্লাছ 2 কেঞ্চেল থাকি গ'ল কিমান m মাইনাছ 16 হ'ল এনচাৰ ক্লিয়াৰ হৈছে যিমান অংক কৰিবা এতিয়া তোমালোকক ভাঙি ভাঙি কৰি দিছোঁ মই ডাইৰেক্ট এইটো লাইনৰ পৰা এইটো লাইনো কৰিব পাৰিলোঁ হয় কিন্তু তোমালোকক বুজোৱাৰ কাৰণে ভাঙি ভাঙি কৰি দিছোঁ ঠিক আছে তোমালোকে এই এনেকুৱা অংকবোৰ কি কৰিব লাগিব মোৰ এণ্ড মোৰ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে সহজতে কৰিব পাৰিবা উৎপাদক বিশ্লেষণ চেপ্টাৰৰ অনুশীলনীত যিমানকেইটা অংক আছিল 7টা অংক আছিল সেই 7টা অংকৰ গোটেইখিনি অংক আমি সমাধান কৰিলোঁ ঠিক আছে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ তোমালোকক এটা কথা ক'ব খোজোঁ যে তোমালোকে যদি গণিত চেপ্টাৰটো ভালকৈ শিকিব খোজা তেতিয়াহ'লে মোৰ চেনেলত একদম চিলেবাছৰ পৰা আৰম্ভ কৰি গোটেই ভিডিঅ'বোৰ প্ৰস্তুত কৰি থোৱা আছে তোমালোকে তাত গৈ এটা এটাকৈ ভিডিঅ' চাব পাৰা আৰু এই ভিডিঅ'ৰ জৰিয়তে যিমানখিনি আমি সমাধান কৰিলোঁ এই সমাধানৰ গোটেই নোটছখিনি আমি এটা হোৱাটছএপ চেনেল কৰিছোঁ টেলিগ্ৰাম চেনেল কৰিছোঁ তাতে জইন কৰবা তাতে আমি এই PDF নোটছবোৰ আমি উপলব্ধ কৰি দিম ঠিক আছে তো আগলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ ধন্যবাদ